গৰ্ভস্থ অৱস্থাত এগৰাকী আই মাতৃয়ে ঈশ্বৰৰ গুণকীৰ্তন কৰিব লাগে, তেতিয়া সন্তান ভাল হয়। তাৰ বহুত প্ৰমাণো আছে। ভক্ত প্ৰহ্লাদ গৰ্ভত থাকোঁতে কয়াধুৱে দেৱাৰ্ষী নাৰদৰ মুখেৰে ঈশ্বৰৰ গুণকীৰ্তন শুনোতে 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 গৰ্ভতে প্ৰহ্লাদে ভক্তিৰ তত্ত্ব লাভ কৰিলে। সেইবাবে প্ৰহ্লাদ জন্ম হৈ বিষ্ণুৰ পৰম ভক্ত হ'ল। অভিমন্যু আকৌ মাতৃৰ গৰ্ভত থাকোঁতে পিতৃ অৰ্জুনৰ মুখেৰে চক্ৰবেহুত কেনেকৈ প্ৰৱেশ কৰিব লাগে এই বিষয়ে জ্ঞান লাভ কৰিলে, কিন্তু কেনেকৈ চক্ৰবেহুৰ পৰা ওলাব লাগে এই বিষয়ে জ্ঞান লাভ কৰাৰ আগতেই মাতৃ নিদ্ৰা গৈছিল। সেইবাবে অভিমন্যুৱে অকালতে চিৰমৃত্যু সাৱটি ল'বলগীয়া হ'ল। সেইকাৰণে কৈছোঁ, আমাৰ আইসকলে ইয়াত যিকে শুনে, যিখিনি কথাই শুনে মনোযোগেৰে শুনিব, কাৰণ মাতৃৰ আদৰ্শই সন্তানৰ আদৰ্শ। নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত, কিমতে ভকতি আৰ হৈবে মাধৱত, কিমতে ভকতি আৰ হৈ